সহস্ৰাধিক সমৰ্থকৰ সৈতে মা কামাখ্যাৰ শ্ৰীচৰণত সেৱা ল'লে কলিয়াবৰ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী জিতেনজিৎ গৌড়ে। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দল। কলিয়াবৰতো বিজেপি মিত্ৰজোঁটৰ টিকটৰ দাবীদাৰ আছিল জিতেনজিৎ গৌড়। বিজেপি মিত্ৰজোঁটে কলিয়াবৰত কেশৱ মহন্তক প্ৰাৰ্থিত্ব দিয়াক লৈ অলপো সন্তুষ্ট নহয় এতিয়া কলিয়াবৰৰ বিজেপি। কলিয়াবৰ বিজেপিয়ে নিজাববীয়াকৈ প্ৰক্ষেপ কৰিব জিতেনজিৎ গৌড়ক। হাত হাতী বাদ দিয়ক জিতেন গৌড়ক ভোট দিয়ক ধ্বনিৰে সহস্ৰাধিক সমৰ্থকৰ গঞ্জনাত আজি মুখৰিত হৈ পৰে মা কামাখ্যা দেৱালয় প্ৰাংগণ। ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বৰ পৰা সংকেত নোপোৱা পৰ্যন্ত বিজেপিৰ হৈ প্ৰচাৰ চলাই যাব কলিয়াবৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী জিতেনজিৎ গৌড়ৰ সপক্ষে। অহা ২২ মাৰ্চ তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা কলিয়াবৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী জিতেনজিৎ গৌড়ে। কলিয়াবৰ বিধানসভা সমষ্টিৰ ৩টা মণ্ডলৰ ২২টা পঞ্চায়তৰ ২৪৫টা বুথৰ আজি কাৰ্যকৰ্তাই আহি মা কামাখ্যা শ্ৰীচৰণত সেৱা জনাইছেহি যে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীয়ে কলিয়াবৰ বিধানসভা সমষ্টিত কেনেকৈ আগবাঢ়ি যাব, কেনেকৈ সংকল্পবদ্ধ হ'বৰ কাৰণে আমি আজি আহিছোঁ। আৰু বিগত সময়ৰ পৰা আপোনালোকে দেখা পাইছে আমি গাঁৱে ভূঞে চুকে কোণে ঘূৰি ফুৰি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আছোঁ। আৰু ৰাইজেও স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাই আছে। ২০২৬ বিধানসভা নিৰ্বাচনত কলিয়াবৰ বিধানসভাত এগৰাকী বিজেপিৰ বিধায়ক পোৱাৰ আশাত আমি কাম কৰি আছিলোঁ। ৰাইজেও বিজেপিৰ বিধায়ক পাব বুলি পেলাই আমাক আশীৰ্বাদ জনাই আছিলে। যদিও মিত্ৰতাত অসম গণ পৰিষদ দলক এই কলিয়াবৰ বিধানসভা সমষ্টিটো এৰি দিলে, আমি এই মিত্ৰতা কলিয়াবৰ বিজেপিয়ে অসম গণ পৰিষদৰ লগত কলিয়াবৰ বিধানসভাত আমি মানিবৰ কাৰণে বিচৰা নাই। আৰু ইয়াতে প্ৰায় হাজাৰৰো অধিক বিজেপিৰ কাৰ্যকৰ্তা উপস্থিত হৈছে। আপোনালোকে দেখা পাইছে সকলোৱে আজি আমি সংকল্পবদ্ধ হৈছোঁ, মাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু আমি নিজেও কাকো নঠগোঁ আৰু কাকো ঠগিবলৈও নিদিওঁ বুলি সংকল্পবদ্ধ হৈ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি যাবৰ কাৰণে আজি সংকল্পবদ্ধ হৈছোঁ। আৰু বিজেপিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি আমি একত্ৰিত হৈছোঁ আৰু আমি সিদ্ধান্তও লৈছোঁ যে আহি থকা বিধানসভা নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম। যদিও দলীয় প্ৰাৰ্থী বা দলীয় টিকেট আমাক দিয়া নাই, আমি নিজাববীয়াকৈ ইয়াত অৱতীৰ্ণ হ'ম বুলি আমি সিদ্ধান্ত লৈছোঁ। আপুনি নিজে হ'ব পাৰ্টি? আজি কাৰ্যকৰ্তাই সিদ্ধান্ত ল'ব। কাৰ্যকৰ্তাই যদি আশীৰ্বাদ দিয়ে, কাৰ্যকৰ্তাই যদি পৰামৰ্শ দিয়ে, তেন্তে নিশ্চয় মই প্ৰাৰ্থিত্ব আগবঢ়াম। মূল যুঁজখন কাৰ মাজত? মূল যুঁজখন ন্যায় আৰু অন্যায়ৰ মাজত হ'ব। দুৰ্নীতি আৰু ভ্ৰষ্টাৰ বিৰুদ্ধে হ'ব। আমি কলিয়াবৰক সম উন্নয়ন সম বিকাশৰ কাৰণে আমি ভয় ভাবুকিৰ পৰা যিখিনি পৰিত্ৰাণ দিবৰ কাৰণে আমি আগবাঢ়িব বিচাৰিছোঁ। গতিকে মূল যুঁজ ন্যায় আৰু অন্যায়ৰ হ'ব। ভয় ভীতিৰ মাজৰ পৰা আমি সকলো ৰাইজক উলিয়াই অনাৰ মাজত হ'ব। গতিকে সেই সংকল্পবদ্ধৰে হৈছে আৰু ইয়াৰ এটাই পৰিত্ৰাণ পোৱা বাট বিজেপিৰ বিধায়ক। আৰু সেইকাৰণে নিৰ্দলীয় হিচাপে ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিব, বিজেপি দল ত্যাগ কৰি কৰিব নে বিজেপি দলত থাকি পেলাই কৰিব? আমাৰ তেজত বিজেপি বৈ আছে। আমি দল কেতিয়াও ত্যাগ নকৰোঁ। বাকী দলে সিদ্ধান্ত ল'ব, কাৰণ আমি জিকি পেলাইও দললৈকে যাম। বিজেপিৰ যিখন চৰকাৰ তৃতীয়বাৰৰ কাৰণে গঠন হ'বলৈ গৈছে, সেই চৰকাৰতে আমি থাকিম। গতিকে দলে নেতৃত্বই যি সিদ্ধান্ত ল'ব আমি সেইটোত আমি মানি ল'ম। কেৱল কাবি বিধায়ক ইয়াত পাব লাগে, বিজেপিৰ হ'ব লাগে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বদনাম, বিজেপিৰ যিটো বদনাম এতিয়াও উন্নয়নৰ দেখা নাই বাটে পথে। খাল বিলৰ পৰা মানুহে পানী খাবলগীয়া হৈ আছে, ৰাস্তা ঘাটৰ উন্নয়ন নাই। এইখিনি বদনাম বিজেপি চৰকাৰ দিনত হৈছে। সুশাসন ইয়াত প্ৰতিষ্ঠা হোৱা নাই। মানুহে টকা পইচা খৰচ কৰি অফিচে কোৰ্ট কাছাৰীয়ে কাম কৰিবলগীয়া হয়। গতিকে এইখিনি যি সুশাসন কৰাৰ কাৰণে বিজেপিৰ সংকল্প আছিলে, সেইখিনি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে বিজেপি এৰাৰ কোনো কথাই নাথাকে। দলে যি সিদ্ধান্ত ল'ব সেইটোত আমি থাকিম। গতিকে সকলো কাৰ্যকৰ্তাই বিজেপি হৈ আছে, বিজেপি হৈ আছোঁ আৰু বিজেপি হৈয়ে থাকিম। বিজেপি সমৰ্থকে কেনেদৰে আপোনাক সঁহাৰি জনাব? আপোনালোকে দেখা পাইছে ইয়াতে হাজাৰৰো অধিক বিজেপিৰ কাৰ্যকৰ্তা উপস্থিত হৈছে। এইটো এটা চুক হয় সমষ্টিৰ। আজি বিভিন্ন ধৰণৰ ২২টা পঞ্চায়তৰ ২৪৫টা বুথৰ পৰা কাৰ্যকৰ্তা হৈছে। আমি কেৱল ৫জন ৬জন কাৰ্যকৰ্তাক ইয়াত মাতিছিলোঁ। ইয়াৰ পিছত আপোনালোকে দেখা পাব এই কাৰ্যকৰ্তাৰ আশীৰ্বাদত মাৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। আমি একেলগে কাম কৰি যাম, একেলগে সংকল্পবদ্ধ হৈছোঁ ৰাইজৰ উন্নয়নৰ কাৰণে। আৰু এই সংকল্পৰ দ্বাৰা বিজেপিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। হাত হাতি বাদ দিয়ক, হাত হাতি বাদ দিয়ক, হাত হাতি বাদ দিয়ক। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। কলিয়াবৰৰ পৰা মণিলাল গুপ্তাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই।
আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।